এছএছজি গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল এছএছজি গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে, সেই সকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ ভেৰিফিকেশ্যন। তো আপোনালোকে 10,000 টকা পোৱাৰ ভেৰিফিকেশ্যন কৰিলে নে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আপোনালোকে যদি এতিয়ালৈকে ভেৰিফিকেশ্যন কৰা নাই তেন্তে অহা 21 ডিচেম্বৰ তাৰিখৰ ভিতৰত কৰিব লাগিব ভেৰিফিকেশ্যন। 21 ডিচেম্বৰ তাৰিখটো অন্তিম দিন। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰিব, যিসকল মহিলাৰ 4টাতকৈ অধিক সন্তান আছে, যিসকল মহিলাই এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, যিসকল মহিলাই গছ পুলি ৰোপণ কৰা নাই, যিসকল মহিলাৰ 3 পৰা আৰম্ভ কৰি 14 বছৰ বয়সীয়া কন্যা সন্তান আছে কিন্তু নিজৰ কন্যা সন্তানজনীৰ শিক্ষাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই, তেনে আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা নাপাব। অসম চৰকাৰে কিন্তু ইতিমধ্যে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ নতুন লিষ্ট। এইখন লিষ্টত যিসকল মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেই সকল মহিলাৰ ভেৰিফিকেশ্যন হৈ আছে, আৰু ভেৰিফিকেশ্যনৰ সময়ত যিসকল মহিলাই ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰিব সেই সকল মহিলাৰ নাম লিষ্টৰ পৰা কৰ্তন হ'ব। তো আপোনালোকৰ নাম লিষ্টত চাইছেনে নাই এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে যিসকলে এতিয়ালৈকে নিজৰ নামখন লিষ্টত চোৱা নাই সেইসকলে অতি শীঘ্ৰে নিজৰ অঞ্চলৰ অংগনবাড়ী কৰ্মীসকলৰ লগত যোগাযোগ কৰক। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো